আজি মই আপোনালোকৰ লগত এটা বহুত সিম্পল মেনিফেষ্টেশ্যন টেকনিক এটা শ্বেয়াৰ কৰিব গৈ আছোঁ, যিটো কোৱা হয় ৱাল ক্লক মেনিফেষ্টেশ্যন টেকনিক। চ' নামটোতে আমি গম পাম যে ৱাল ক্লক মানে ঘৰত যিটো আমাৰ ৱাল ক্লক থাকে, সেই ৱাল ক্লকটো ব্যৱহাৰ কৰি কেনেকৈ নিজৰ উইচবোৰ, নিজৰ ডিজায়াৰবোৰ আমি ফুলফিল কৰিব পাৰোঁ। চ' এই টেকনিকটো মই ষ্টেপ বাই ষ্টেপ আপোনালোকক কৈ গৈ থাকিম, আপোনালোকে নোট ডাউন কৰি গৈ থাকিব। ইয়াত ফাৰ্ষ্ট আপোনালোক লাগিব এখন বগা কাগজ আৰু এটা ৰেড পেন। ৰেড পেন হ'ব পাৰে, ৰেড মাৰ্কাৰ হ'ব পাৰে, স্কেচ পেন হ'ব পাৰে, যি হয় আপোনালোকে ইউজ কৰিব পাৰে। মুঠতে ৰেড কালাৰ ইংক হ'ব লাগিব। টেকনিকটো বহুত চিম্পল হয়, তথাপিও বহুত বেছি পাৱাৰফুল হয়। কোনো দিন বাৰ নাই, যিদিনাখন আপোনালোকে বিচাৰে সেইদিনাখনে আপোনালোকে এই টেকনিকটো ষ্টাৰ্ট কৰিব পাৰে। প্ৰথম ষ্টেপটো হ'ল যে আপোনালোকে কাগজখনত নিজৰ উইচবোৰ ৰঙা কালাৰ পেনেৰে লিখিব পাৰে, আৰু উইচবোৰ সদায় প্ৰেজেণ্ট টেন্সত লিখিব, আৰু উইচবোৰ সদায় স্পেচিফিক হিচাপত লিখিব। এতিয়া ধৰক মানি ৰিলেটেড উইচ যদি আমি লিখিব লাগে, পইচা চবকে লাগে, বহুত পইচা লাগে। চ' ইয়াতে আপুনি এনেকৈ নিলিখিব যে মোৰ বহুত পইচা লাগে বা মোৰ ওচৰত বহুত পইচা আছে, তেনেকুৱা নহয়। স্পেচিফিক কিমান, মান্থলি আপুনি কিমান ইনকাম কৰিব বিচাৰিছে, কোনটো চ'ৰ্চৰ পৰা আপুনি ইনকাম কৰিব বিচাৰিছে, বহুত স্পেচিফিক হিচাপত লিখিব যে 30 ডেইজৰ ভিতৰত বা 90 ডেইজৰ ভিতৰত, 3 মাহৰ ভিতৰত, 1 বছৰৰ ভিতৰত কিমান আপুনি ইনকাম কৰিব বিচাৰিছে, সেই বস্তুটো স্পেচিফিক হিচাপত কাগজখনত লিখিব আৰু প্ৰেজেণ্ট টেন্সত লিখিব। এইটো হ'ল ফাৰ্ষ্ট ষ্টেপ। ছেকেণ্ড ষ্টেপ হ'ল য'ত আপোনাৰ ৱাল ক্লকটো লগাই থোৱা আছে, চাব ৱাল ক্লকটো আঁতৰাই দিয়াৰ পিছত বেক চাইডত লেতেৰা হৈ থাকে, মকৰা জাল লাগি থাকে। চ' ছেকেণ্ড ষ্টেপত আপোনালোকে কি কৰিব, ৱাল ক্লকৰ বেক চাইডৰ যিখন ৱাল থাকে, য'ত ৱাল ক্লকটো লগোৱা আছে, সেই ৱালখন আপোনালোকে ভালকৈ চাফা কৰি ল'ব। কিবা লেতেৰা লাগি আছে, মকৰা জাল আছে, সেইবোৰ ক্লিন কৰি ৰাখিব। ঘড়ীৰ পিছফালে যিবোৰ লেতেৰা লাগি থাকে সেয়াও আঁতৰাই দিব। আৰু ইয়াৰ মাজত এটা এক্সট্ৰা পইণ্ট মই এক্সট্ৰা টিপ হিচাপত মই আপোনালোকক দিব বিচাৰিছোঁ। ঘড়ী কেতিয়াও ফাষ্ট বা কেতিয়াও শ্ল' হৈ থাকিব নালাগে। তাৰ ৰিজন থাকে, কেতিয়াবা বেলেগ ভিডিঅ' এটাত ক'ম। ঘড়ী সদায় যিটো কাৰেণ্ট টাইম, যিটো প্ৰপাৰ টাইম, সেই টাইমতে ৰাখিব। বহুতৰে হেবিট থাকে যে অকণমান ফাষ্ট কৰি থৈ দিওঁ, যাতে ক'ৰবাত যাবলগীয়া হ'লে আমি ঘড়ীটো চাই ওলাই যাব পাৰোঁ, সোনকালে যাব পাৰোঁ। কিছুমানে ঘড়ী ধৰক বেটাৰী চেঞ্জ নকৰে, লেট হৈ থাকে, ঘড়ীটো 5 মিনিট 10 মিনিট অকণমান লেট হৈ থাকে। তো ফাষ্ট আৰু লেট কৰি থ'ব নালাগে, সদায় কাৰেক্ট টাইমতে থৈ দিব, কাৰণ ঘড়ী বহুত মেটাৰ কৰে আমাৰ লাইফত। কেতিয়াবা ঘড়ী ৰিলেটেড আৰু ডিটেইলছ থাকিলে মই বাৰু জনাম, নেক্সট ভিডিঅ'ত জনাম। বাট আজি যিহেতু অকল মেনিফেষ্টেশ্যনৰ ভিডিঅ' হয় এইটো, ইয়াতে মই অকল মেনিফেষ্টেশ্যনৰ কথাহে ক'ম। তো সেই বস্তুটো মনত ৰাখিব, ফাষ্ট আৰু শ্ল' নকৰিব, আৰু ঘড়ীৰ বেক চাইডটো সদায় চাফা কৰি ৰাখিব। থাৰ্ড ষ্টেপ হৈ গ'ল, য'ত আপোনাৰ ঘড়ীটো লগোৱা আছিলে তাৰ ঠিক অকণমান ওপৰত নিজৰ উইচ লিষ্টখন লগাই থৈ দিব, যাতে আপোনালোকে যেতিয়া ঘড়ীটো চায় তেতিয়া আপোনালোকৰ সেই উইচ লিষ্টখন আপুনি দেখা পায়। আৰু উইচ লিষ্ট বহুত বেছি উইচ নিলিখিব, কাৰণ কি হয়, মানুহৰ উইচৰ কোনো খতম নাই কেতিয়াও। তো কমচে কম আপোনালোকে যদি মিনিমাম হিচাপত অকণমান 5টা উইচ, যদি পচিবল হয় 3টা উইচ লিখিব পাৰে, যিটো বহুত বেছি প্ৰায়ৰিটি। বাট এনেকুৱা হ'ব পাৰে যে মই এভইড কৰিব পৰা নাই, কিছুমান মই এৰিব পৰা নাই, হেল্থ, ৰিলেশ্যনশ্বিপ, কেৰিয়াৰ, মানি, জব, তেনেকুৱা 5টা প্ৰায়ৰিটি, যিটো বস্তু বেছি ইম্পৰ্টেণ্ট, যিটো উইচ আপোনাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট, বহুত বেছি মেটাৰ কৰে, সেই 5টা পইণ্ট, সেই 5টা উইচ, সেই 5টা ডিজায়াৰ কাগজখনত লিখি পিনে ঘড়ীটোৰ ওপৰত লগাই থ'ব, যাতে যেতিয়া আপুনি ঘড়ীটো চায় সেই উইচবোৰ আপোনালোকে দেখা পায়। ফ'ৰ্থ ষ্টেপ হৈ গ'ল ভিজুৱেলাইজেশ্যন। যেতিয়া আপুনি ঘড়ীটো চাব, ঘড়ীটো চোৱাৰ সময়ত আপুনি নিজৰ উইচ দেখা পাব, আৰু সেই উইচটো যেতিয়া আপুনি দেখিব, ভিজুৱেলাইজ কৰা ষ্টাৰ্ট কৰক। মানে কাগজখন যেতিয়া দেখিব আপোনাৰ উইচটো যে ফুলফিল হৈছে, যে আপোনাৰ উইচটো ফুলফিল হোৱাৰ পিছত আপোনাৰ কেনেকুৱা ফিল হ'ব, সেই বস্তুবোৰ ভিজুৱেলাইজ কৰিব, ফিল কৰিব চেষ্টা কৰিব, মানে ইম'শ্যনছ এড কৰিব। লগতে গ্ৰেটিটিউড দিব, ইউনিভাৰ্চক থেংক ইউ ক'ব পাৰে। ইউনিভাৰ্চক বিলিভ নকৰে, যাক বিলিভ কৰে, ভগৱানক বিলিভ কৰে, আল্লাহ, গড, যাক বিলিভ কৰে তেওঁক থেংক ইউ ক'ব যে আপোনাৰ উইচটো ফুলফিল হৈছে। জানো যে উইচটো ফুলফিল হোৱা নাই, কিন্তু তথাপিও আগতীয়াকৈ আপুনি থেংক ইউ কোৱা ষ্টাৰ্ট কৰক যে আপোনাৰ উইচটো ফুলফিল হৈছে, তাৰ কাৰণে গ্ৰেটিটিউড দিয়ক, থেংক ইউ কওক, তাৰ কাৰণে জয় ফিল কৰক, মানে হেপিনেছ, ইম'শ্যন যেতিয়া আনিব তেতিয়াহে উইচবোৰ সোনকালে ফুলফিল হয়। বা ল অফ এট্ৰেকশ্যনৰ যদি আগৰ ভিডিঅ'বোৰ চাইছে আপুনি, বা বেলেগৰো ভিডিঅ' যদি চাইছে, সদায় ল অফ এট্ৰেকশ্যন তেতিয়াহে কাম কৰে যেতিয়া আমি হেপী ফিল কৰোঁ, যেতিয়া হেপী ইম'শ্যনছ ৰিলিজ হয়। হেপিলি যেতিয়া বস্তুবোৰ আমি এফাৰ্মেশ্যনছ লিখোঁ বা ভিজুৱেলাইজ কৰোঁ, তেতিয়াহে উইচবোৰ বেছি সোনকালে ফাষ্ট হয়। চ' এই টেকনিকটো যেতিয়া আপোনালোকে ফ'ল' কৰিব, অলপ হেপী হ'ব, জয় ফিল কৰিব, গ্ৰেটিটিউড ফিল কৰিব। এইটো ষ্টেপত আপোনালোকে যদি বিচাৰে কেণ্ডেল জ্বলাব পাৰে, যিকোনো প্ৰেয়াৰ আপোনালোকে জানে সেই প্ৰেয়াৰ ক'ব পাৰে, বা চিম্পল ভাষাটো আপোনালোকে নিজে প্ৰেয়াৰ এটা বনাই পিনে প্ৰেয়াৰটো আপোনালোকে চেণ্টিং কৰিব পাৰে, বা মনৰ ভিতৰৰ পৰা নিজৰ ভাষাতে আপোনালোকে প্ৰাৰ্থনা কৰিব পাৰে। আৰু 5 নম্বৰ ষ্টেপ, যিটো বহুত বেছি ইম্পৰ্টেণ্ট, এয়া হৈ গ'ল যে বিলিভ। মেনিফেষ্টেশ্যনৰ ওপৰত সদায় বিলিভ লাগিব। যদি জাষ্ট এনে এক্সপেৰিমেণ্ট হিচাপত কৰোঁ বুলি ভাবিছে, চাওঁ হয়নে নহয়, তেতিয়া কোনো ধৰণৰ এইবোৰ কাম নকৰে কেতিয়াও। যিকোনো ৰেমেডি, হিলিং, স্পিচ ৱৰ্ড, ফ্ৰেজেছ, ৰেমেডি, সেইবোৰ তেতিয়া কাম কৰিব যেতিয়া আপুনি বিলিভ কৰিব। চ' এই মেনিফেষ্টেশ্যন টেকনিকটো
ইউটিউবত চাই আছে ফ্ৰীতে পাই আছে, তাৰমানে এইটো নাৰাখিব যে মই ফ্ৰীতে পাই আছোঁ, কৰি চাওঁ, হ'লে হ'ব, নহ'লেনো কি লছ আছে। বাট বিলিভ ৰাখক, বিশ্বাসত আপুনি কৰক আৰু দেখিব যে আপোনাৰ উইচবোৰ ফুলফিল হ'ব ধৰিব। ইউনিভাৰ্ছৰ প্ৰচেছত বিলিভ কৰক, ইউনিভাৰ্ছে আপোনাৰ ফেভৰেটে কাম কৰিছে সেই বস্তুটোৰ ওপৰত বিলিভ কৰক। যি চিটুৱেশ্যন আহিব সেই চিটুৱেশ্যনটো আপোনাৰ ফেভৰেট হ'ব সেই বস্তুটো বিলিভ কৰক। কেতিয়াবা এনেকুৱা চিটুৱেশ্যন হৈছে যে আমাৰ ফিল হয় যে নিগেটিভ চিটুৱেশ্যন, বাট যদি বিলিভটো ষ্ট্ৰং কৰি ৰাখে সেই নিগেটিভ চিটুৱেশ্যনটো যেতিয়া পাৰ হ'ব আপোনাৰ ফিল হ'ব যে নিগেটিভ চিটুৱেশ্যনটো আহিছে মোৰ ভালৰ কাৰণে আহিছে। এটা পজিটিভ মাইণ্ডছেট সদায় ৰাখিব, যি হয় ভালৰ কাৰণে হয় সেই বস্তুটোৰ ওপৰতো বিলিভ কৰি পিনে নিজৰ কামবোৰো কৰিব, কাৰণ কৰ্মৰ মেইন ধৰ্ম। চ' নিজৰ কামবোৰ যদি আপুনি কৰি গৈ থাকে, মেনিফেষ্টেশ্যন টেকনিকবোৰ যদি ফ'ল' কৰি থাকে, তেতিয়া দেখিব বহুত সোনকালে আপোনাৰ উইচবোৰ, আপোনাৰ গ'লবোৰ, চব বস্তুবোৰ ফুলফিল হ'ব ধৰিব। এইটোৱে আছিল আজিৰ ভিডিঅ'। বহুত চিম্পল টেকনিক কিন্তু বহুত বেছি পাৱাৰফুল হয়। নিজৰ উইচেছবোৰ লিখি ৱাল ক্লকৰ ওপৰত ৰাখি ভিজুৱেলাইজ কৰা ষ্টাৰ্ট কৰক। যেতিয়া আপোনালোকে ঘড়ীটো চাব তেতিয়া আপোনাৰ উইচটো দেখা পাব, তেতিয়া সেই উইচটো কেনেকৈ আপোনালোকে এচিভ কৰিব পাৰে সেইবোৰ আইডিয়াজো মাইণ্ডত অহা ষ্টাৰ্ট হ'ব। ইউনিভাৰ্ছো আপোনাক হেল্প কৰা ষ্টাৰ্ট কৰিব যে উইচটো কেনেকৈ ফুলফিল কৰিব লাগে। যেতিয়াই বিচাৰে আপোনালোকে এই প্ৰচেছটো ফ'ল' কৰিব পাৰে, টেকনিকটো ফ'ল' কৰিব, কোনো ধৰণৰ মেজিক নহয়, ইয়াতো এটা চায়েন্স আছে। যেতিয়া আমি কিবা এটা বস্তু বাৰে বাৰে ভিজুৱেলাইজ কৰি থাকোঁ, বাৰে বাৰে সেই বস্তুটো ভাবি থাকোঁ, তেতিয়া আমাৰ একশ্যন ল'ব মন যায়, তেতিয়া আমি সেই বস্তুটোৰ প্ৰতি একশ্যন লওঁ আৰু তাৰপিছত সেই বস্তুবোৰ আমাৰ ফেভৰেট হোৱা ষ্টাৰ্ট হৈ যায়। ত' ল অফ এট্ৰেকশ্যন ৰিলেটেড আগতো মই কিছুমান ভিডিঅ'জ বনাইছিলোঁ, তাতো মই কৈছোঁ কেনেকৈ এইবোৰ কাম কৰে, যে এইবোৰ কোনো ধৰণৰ ডিছবিলিভ নহয়, কোনো ধৰণৰ ফ'কাছ তেনেকুৱা নহয় যে যিকোনো ধৰণৰ উইচ লিখিছোঁ মোৰ গাত পাখি আহি যাওক, তেনেকুৱা পাখি লিখি পিনে উইচ ফুলফিল কৰোঁ, তেনেকুৱা ধৰণৰ নহয়। যিবোৰ বস্তু ৰিয়েলিষ্টিক হয় তেনেকুৱা ধৰণৰ উইচ আপোনালোকে লিখি মেনিফেষ্ট কৰিব পাৰে। বহুতে ফ'ল' কৰে, কোনবোৰ চেলিব্ৰিটিয়ে ফ'ল' কৰে ইয়াৰ নেক্সট ভিডিঅ'ত মই আপোনালোকক সেইবোৰো জনাম। প্লাছ কোনটো ডাইৰেকশ্যনত ৱাল ক্লকত কি মেনিফেষ্ট কৰিব পাৰি সেই বস্তুটো মই নেক্সট ভিডিঅ'ত জনাম। ত' তাৰ কাৰণে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাগিব, নটিফিকেশ্যন আইকনটো ক্লিক কৰি ল'ব লাগিব, যাতে নেক্সট যেতিয়াই মই ভিডিঅ' দিওঁ আপোনালোকৰ ওচৰত সেই নটিফিকেশ্যন আহি যায় আৰু আপোনালোকে ভিডিঅ'টো চাব পাৰে। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নিজৰ ফ্ৰেণ্ডছ এণ্ড ৰিলেটিভছৰ মাজত। শ্বেয়াৰ কৰিলে, লাইক কৰিলে, কমেণ্ট কৰিলে অকণমান মটিভেটেড ফিল কৰোঁ, তেতিয়া ভিডিঅ'জ বনায়ো ভাল লাগে। চ' যিমান পাৰে আপোনালোকে শ্বেয়াৰ, লাইক এণ্ড ছাবস্ক্ৰাইব কৰি ল'ব যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আৰু নেক্সট ভিডিঅ'টোলৈ ৱেইট কৰিব। থেংক ইউ।